নিশ্চিতভাৱে আমি আশা কৰিব পাৰোঁ যে 4 তাৰিখৰ ফলাফলৰ লগে লগে অসমত পুনৰ বিজেপি নেতৃত্বাধীন এখন NDA চৰকাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই নহয়, বহুত বেছি সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হ'ব। 90ৰ প্ৰায় 100ৰ ভিতৰত এবাৰ আসন আমাৰ মতে হ'ব লাগে আৰু পৰৱৰ্তী দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এখন আমি বিজেপি নেতৃত্বাধীন NDA চৰকাৰ পাম। নিশ্চিতভাৱে আমি আশা কৰিব পাৰোঁ যে 4 তাৰিখৰ ফলাফলৰ লগে লগে অসমত পুনৰ বিজেপি নেতৃত্বাধীন এখন NDA চৰকাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই নহয়, বহুত বেছি সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হ'ব। 90ৰ প্ৰায় 100ৰ ভিতৰত এবাৰ আসন আমাৰ মতে হ'ব লাগে আৰু পৰৱৰ্তী দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এখন আমি বিজেপি নেতৃত্বাধীন NDA চৰকাৰ পাম।